ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল এট এডুকেশন। ছাত্র ছাত্ৰীসকল তোমালোকৰ আগন্তুক সমাজ বিজ্ঞানৰ মেট্ৰিক পৰীক্ষাৰ বাবে যিখিনি তোমালোকৰ MCQ ইম্পৰ্টেণ্ট আহিব তাৰে 45টা MCQ আজি লৈ আহিছো। তোমালোকে কৈ আছিলা যে তোমালোকৰ 45 MCQ লাগে, তোমালোকৰ কমন MCQ লাগে সমাজ বিজ্ঞানৰ, তো আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে। ভিডিঅ'টো তোমালোকে এই কাৰণে লিকড বুলি ভাবিব পাৰা, কাৰণ ইয়াতে তোমালোকৰ যিখিনি কুৱেশ্যন আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষা তাৰে 90% কমন পৰিব। তো তোমালোকে এইখিনি ফলো কৰাৰ লগতে তোমালোকৰ টেষ্ট পেপাৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ চাই যাবা। তো আমি ভিডিঅ'টো আৰম্ভ কৰিছো। তো প্ৰথমটো MCQ কুৱেশ্যন চাই লোৱা। তোমালোকৰ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটাৰে বাবে আছে, তোমালোকে পঢ়ি ল'বা যাৰ যিটো লাগে। তো মই অসমীয়া মিডিয়ামৰ বাবে পঢ়ি দিছো। দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন বি, কাঠমাণ্ডু। 2 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমানটা অনুচ্ছেদ আছে? ইয়াৰ এনচাৰটা হৈ যাব অপশ্যন বি, 111টা। তো ইয়াতে অপশ্যনবিলাক অলপ উলটাকে আছে, কিন্তু তোমালোকে অপশ্যন বি 111টা যেটো আছে সেইটোৱে এনচাৰ হৈ যাব। 3 নম্বৰ কুৱেশ্যন আছে, যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হয়, সেই মুদ্ৰা কোৱা হয়। তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন এ, বিহিত মুদ্ৰা। 4 নম্বৰ কুৱেশ্যন আছে, ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন বি, আচাৰ্য বিনোৱা ভাবে। 5 নম্বৰ কুৱেশ্যন, 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন চি, 16 অক্টোবৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। 6 নম্বৰ কুৱেশ্যন, 1921 চনৰ জুন মাহত গঠন কৰা প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন বি, কুলধৰ চলিহা। 7 নম্বৰ কুৱেশ্যন, জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ বৃহৎ জনজাতি কোনটো? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন চি, বড়ো। 8 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5। তাৰে 4খন সদস্য ৰাষ্ট্ৰ হ'ল ৰাছিয়া, চীন, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ কি? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন এ, ফ্ৰান্স। 9 নম্বৰ কুৱেশ্যন, অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱেই হ'ল। তো ইয়াৰ এনচাৰটো হৈ যাব ব্যক্তিগতকৰণ। তো ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা যে এই কুৱেশ্যনসমূহ মই নিজে আনিছো বা কাৰোবাৰ পৰা চাই আনিছো তেনেকুৱা কোনো কথা নাই। এই কুৱেশ্যনসমূহ টোটেলি বেছড অন ইয়ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এণ্ড তোমালোকৰ যিখিনি প্ৰি ফাইনেলৰ এক্সাম আহিছিল তাৰে পৰা লোৱা। তো এই কুৱেশ্যনসমূহ তোমালোকে তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পাবৰ বাবে পঢ়ি যাবই লাগিব। এই কুৱেশ্যনসমূহ তোমালোকে স্কিপ নকৰিবা। 10 নম্বৰ কুৱেশ্যন আছে, ভাৰতবৰ্ষত এটা বৃত্তীয় বৰ্ষই সামৰি লোৱা কালচোৱা হ'ল? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন চি, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ। 11 নম্বৰ কুৱেশ্যন, তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন চি, জনমূৰি আই। 12 নম্বৰ কুৱেশ্যন, বাংলা ভাষাৰ ঠাইত অসমত কেতিয়া অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল? তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন এ, 1873 চনত। আছে 13 নম্বৰ কুৱেশ্যন, অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহ হ'ল? তো ইয়াৰ অপশ্যন আছে 4টা, অপশ্যনবিলাক তোমালোকে নিজে পঢ়ি ল'বা আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব তোমাৰ বি অপশ্যন। 14 নম্বৰ কুৱেশ্যনত আছে, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল? তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি, ৰামজে মেকডনাল্ডে। 15 নম্বৰ কুৱেশ্যন, কোনখন দেশৰ সংবিধান অনুসৰি ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন ডি, কানাডা। 16 নম্বৰ কুৱেশ্যন, কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন ডি, 10 ডিচেম্বৰ। 17 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, বেংক অফ হিন্দুস্তান। 18 নম্বৰ কুৱেশ্যন, লোকসংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন ডি, প্ৰতিভা পাণ্ডে বৰুৱা। 19 নম্বৰ কুৱেশ্যন, ৰাজেনৰ দেউতাকে নগৰত ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে, তেওঁৰ এই বৃত্তিটো কোন শ্ৰেণীত পৰে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি, তৃতীয়ক বৃত্তি। 20 নম্বৰ কুৱেশ্যন, তলত দিয়াবোৰৰ পৰা অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰখন চিনাক্ত কৰা? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, যোৰহাট। 21 নম্বৰ কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, মালিগাঁও। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ ভিডিঅ'টো অলপ স্পীড যেন লাগিছে তো তোমালোকক কৈ থওঁ যে তোমালোকৰ পৰীক্ষাৰ আৰু বেছি দিন নাই, সেইকাৰণে মই ভিডিঅ'টো অলপ সোনকালেই কৰিছোঁ। 22 নম্বৰ কুৱেশ্যন, অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত 2011 চনৰ লোকপিয়ল মতে তলৰ কোনটো সত্য? তোমালোকৰ এনেধৰণৰ কুৱেশ্যনসমূহ আহি থাকে যে কোনটো সত্য বা কোনটো অসত্য, ষ্টেটমেণ্টেল কুৱেশ্যনবিলাক। তো তোমালোকৰ ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন ডি। 23 নম্বৰ কুৱেশ্যন, অসমৰ সীমাৰ লগত সংলগ্ন বিদেশী ৰাষ্ট্ৰবোৰ? তো কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি, বাংলাদেশ আৰু ভূটান। 24 নম্বৰ কুৱেশ্যন, এখন 100 টকীয়া নোট উদাহৰণ হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, বিহিত মুদ্ৰাৰ। 25 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো?
ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন এ সাধাৰণ সভা 26 নম্বৰ কোৱেশ্চন কোন চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল ভাৰতে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন এ 1991 27 নম্বৰ কোৱেশ্চন পথৰুঘাট কোন জিলাত অৱস্থিত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো তো ইয়াৰ আনসাৰটো হৈছে অপশন সি দৰং 28 নম্বৰ কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অনুষ্ঠিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি পাণ্ডু 29 নম্বৰ কোৱেশ্চন দাণ্ডি যাত্ৰাত মহাত্মা গান্ধী সহায় কৰা অসমৰ ছাত্ৰগৰাকী আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি লীলাধৰ বৰুৱা 30 নম্বৰ কোৱেশ্চন কোনখন মহাদেশত পৃথিৱীৰ উচ্চতম হ্ৰদ টিটিকাকা অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন এ দক্ষিণ আমেৰিকা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আমাৰ চেনেলটো নতুনকৈ আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি তোমাৰ ফ্ৰেণ্ডছ গ্ৰুপ আছে তাতে তোমালোকে আমাৰ ভিডিওটো শেয়াৰ কৰি দিবা 31 নম্বৰ কোৱেশ্চন পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হ'ল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি কানাডা 32 নম্বৰ কোৱেশ্চন কোনখন সৰ্বাধিক মাছ উৎপাদনকাৰী জিলা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন এ নগাঁও 33 নম্বৰ কোৱেশ্চন যে কি কৈছে 2025 ৰ ভিত্তিত অসমৰ জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ যে কোনটো জনগোষ্ঠী বেছি বা কোনটো জনসংখ্যা বেছি জনগোষ্ঠীৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি বড়ো মিচিং কাৰ্বি 34 নম্বৰ কোৱেশ্চন ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সীমা নিৰ্ণয় কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ ভূমধ্য সাগৰে 35 নম্বৰ কোৱেশ্চনত আছে কোনখন মানৱ উন্নয়ন প্ৰতিবেদনত লিংগ বৈষম্য সূচকাংকৰ ধাৰণাটো সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি 36 নম্বৰ কোৱেশ্চন উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি 37 নম্বৰ কোৱেশ্চন চিৰাং নৃত্য তলৰ কোনখন প্ৰদেশৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি 38 নম্বৰ কোৱেশ্চন তলত দিয়া পৰিঘটনাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা তো চনসমূহ তোমালোকৰ পৰীক্ষা যেটো কোৱেশ্চন আছে তাতে দিয়া নাছিল মই তোমালোকক চনবিলাক দি দিছো যে চনবিলাকৰ ভিত্তিত তোমালোকে কেনেদৰে ঘটনাসমূহ ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাব পাৰিবা ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ তো কোনটো আগতে হৈছিল কোনটো পিছত হৈছে সেই অনুসৰি তোমালোকে সজাই লবা মই তোমালোকক চনবিলাক দি দিছো যে কোনটো কেতিয়া হৈছিল ৰাউলা টাইম 1919 চনত হৈছিল ইয়াতে অলপ প্ৰিন্টিং মিস্টেক হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি 39 নম্বৰ কোৱেশ্চন কোনে হেৰেকা আন্দোলন আৰম্ভ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি ৰাণী গাইদিনলো 40 নম্বৰ কোৱেশ্চন 2011 চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি 398 জন তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেৱল ইম্পৰ্টেন্ট বস্তু বা কমন কোৱেশ্চন হেইবিলাক এতিয়া ফলো কৰি যোৱা যিখিনি তোমালোকে আগতে পঢ়িছা সেইখিনিতে পঢ়িছা আৰু যিবিলাক ভাল ষ্টুডেন্ট বা যিবিলাকে মাৰ্ক ক্যাৰি কৰিবলৈ বিচাৰে তেওঁলোকে কি কৰিব গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি বুজি তাৰ পিছত পৰীক্ষা দিবলৈ যাব তো তোমালোকক কৈ আছো যে তোমালোকে কমন কোৱেশ্চন তো পঢ়িবাই তাৰ লগতে যিখিনি তোমালোকৰ টেষ্ট পেপাৰ আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সমূহ হেইসমূহ ফলো কৰি যোৱা সবা পৰীক্ষা বহুত ভাল হ'ব তোমালোকৰ নেক্সট আছে 41 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি নিউয়ৰ্ক চহৰত 42 নম্বৰ কোৱেশ্চন মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক আলোচনীখনৰ নাম কি তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন বি হৰিজন 43 নম্বৰ কোৱেশ্চনত আছে মুঠ জলসম্পদৰ কিমান শতাংশই ভাৰতে জলপথ হিচাপে কাম কৰি আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন বি 44 নম্বৰ কোৱেশ্চন ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি ঘোষণা কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন সি 45 নম্বৰ কোৱেশ্চন সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটি কি অসমৰ তো ইয়াৰ কাৰেক্ট আনসাৰটো সকলোৱে জানা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন বি সাউথ তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি কোৱেশ্চন আনসাৰ সমূহ তোমালোকে পঢ়ি মুখস্থ কৰি যাবা লাগিলে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা নহলে লিখি ল'ব পাৰা তো ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা ধন্যবাদ